মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিলে আমাৰ কি লাভ হয় আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কেতিয়া আৰু কেনেকৈ কৰিব লাগে আজি আমি এই বিষয়ে আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাব। এটি মন্ত্ৰ যাৰ দ্বাৰা বহুত কিছু কৰা সম্ভৱ, দুৰাৰোগ্য ব্যাধিৰ পৰা যেনেকৈ মুক্তি লাভ সম্ভৱ, ঠিক একেদৰে অকাল মৃত্যুৰ হাতৰ পৰাও এই মন্ত্ৰ পাঠ কৰি ৰক্ষা পোৱা সম্ভৱ। বেদত এই কথাও উল্লেখ আছে যে কোনোবাই যদি নিয়মীয়াকৈ এই মন্ত্ৰ পাঠ কৰে তেনেহ'লে সমস্ত ধৰণৰ বিপদৰ পৰা ৰক্ষা পোৱা যায়। এই মন্ত্ৰটো সম্পূৰ্ণ সংস্কৃত ভাষাত লিখা আছে, কিন্তু মানুহৰ বাবে এই মন্ত্ৰ বহুত ভাষাত ৰূপান্তৰ হৈছে, 4টা শাৰীত বিভক্ত। এই মন্ত্ৰৰ প্ৰতিটো শাৰীত 8টাকৈ চিহ্ন আছে, যাক উচ্চাৰণ কৰোঁতে গোটেই দেহত এটি কম্পন জাগি উঠে আৰু সেই কম্পনত শৰীৰৰ ভিতৰত থকা কোষ কণিকাবোৰ জাগ্ৰত হৈ পৰে। এই মন্ত্ৰ পাঠ কৰিলে মানুহৰ মনোসংযোগ বৃদ্ধি কৰে, বুদ্ধিমত্তা বাঢ়ে, স্মৃতি শক্তিৰ উন্নতি হয়, আত্মবিশ্বাসৰ অভাৱ দূৰ কৰে, মনৰ মাজত থকা সুপ্ত প্ৰতিভাক জাগ্ৰত কৰে। এই মহামৃত্যুঞ্জয় পাঠ কৰাৰ আগতে ৰাতিপুৱা শুই উঠি স্নান আদি কৰি লোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। স্নান কৰি নিজৰ মন স্থিৰ কৰি ৰুদ্ৰাক্ষৰ মালাৰ সহায়ত এই মন্ত্ৰ জপ কৰিব লাগে। যি ঠাইত জপ কৰিব সেই ঠাইখিনি নিৰিবিলি হোৱাটো প্ৰয়োজন। যি ঠাইত এই মন্ত্ৰ পাঠ কৰিব সেই ঠাইত ভগৱান শিৱৰ মূৰ্তি অথবা ছবি নহ'লে শিৱলিংগ থাকিব লাগে আৰু সেই স্থানত ধূপচাকি জ্বলাই আসনত বহি মেৰুদণ্ড পোনাই একাগ্ৰতা সহকাৰে ৰুদ্ৰাক্ষৰ মালাৰ সহায়ত 108 বাৰ এই মহামৃত্যুঞ্জয় মন্ত্ৰ পাঠ কৰিব লাগে। সেই মন্ত্ৰফাঁকি হ'ল, এই মন্ত্ৰফাঁকি শুদ্ধকৈ উচ্চাৰণ কৰি পঢ়িব। এই মন্ত্ৰ পাঠ কৰোঁতে প্ৰথমতে অসুবিধা হ'লেও দৈনিক যেতিয়া পাঠ কৰিব তেতিয়া সহজ হৈ পৰিব। মন্ত্ৰ পাঠ কৰোঁতে কিন্তু 2 চকুৰ মাজত ধ্যান ৰখা দৰকাৰী আৰু এই মন্ত্ৰ সম্পূৰ্ণ আস্থা আৰু মনোযোগ দি শুনিলেও বহু সুফল পোৱা যায়। নিয়মিত 21 দিন এই মন্ত্ৰ পাঠ কৰক, তাৰ পিছতে সুফল পোৱা আৰম্ভণি কৰিব। ধন্যবাদ।